মই এতিয়া যোৰহাটৰ আমাৰ ৰৰীয়া ঘৰত আছোহি। এয়া হৈছে আপোনাৰ এইকেইখন হৈছে আমাৰ মাহঁতৰ ঘৰৰ চ'লাৰ প্লেট। প্ৰথমতে ইয়াত লাইট নাথাকোঁতে মানে লাইটটো টনা নাছিলে, এতিয়া টানিলে। এয়া লাইট পোষ্ট দেখিছেনে? সেয়া লাইট পোষ্ট, এইবোৰ আমাৰ মাহঁতে নিজেই টানি লৈছে। এইবোৰ ইমান পইচা গ'ল। আমাৰ মাৰ ঘৰটো সেইকাৰণে বহুতখিনি ওলাবই পৰা নাই। চাওকচোন আমাৰ মাৰ ঘৰটো কেনেকুৱা। গাঁৱৰ ঘৰটো বাৰু ভাল দেই, বা গাঁৱৰ ঘৰটো আপোনাৰ ভালকৈ বনাইছে, কিন্তু দুই ঠাইত মাটি লৈ দুই ঠাইত ঘৰ বনোৱা মানে সম্ভৱ নহৈছে। এইবিলাক হৈছে আমাৰ মাৰ কুকুৰা, মায়ে কুকুৰা পোহে এয়া। আৰু বৰষুণ দেখিছেনে? এই বতৰ বহুত বেয়া। এটা হোলীৰ দিন, মাৰ ঘৰত 10 বছৰৰ পাছত এই হোলী পাইছোঁহি, কিন্তু মই হোলী খেলিবই নাপালোঁ। এয়া যে কাপোৰ চাপোৰ মেলি থৈছোঁ। মা ঘৰত নাই, এতিয়া মই অকলে আছোঁ। মা কাৰোবাৰ ঘৰত বৰতীয়া দিব গৈছে। এইজোপা হৈছে মাৰ লাও গছ। সেয়া দেখিছেনে? লাও লাগি আছে, বহুত লাও লাগিলে। এয়া আৰু চবফালে কালি বৰষুণৰ